আজি আমি এখন এনেকুৱা চিনেমাৰ বিষয়ে ক'বলৈ গৈ আছো অসমীয়া চিনেমা যিখন সুজাতাই চালে মোৰ চোৱা হোৱা নাই এতিয়াও মই চাম বুলি আশা ৰাখিছো অনুৰ বুলি চিনেমাখন আছিলে সুজাতাই চালে আৰু সুজাতাই কেনেকুৱা পালা চিনেমাখন চাই এখন চিনেমা আছিলে মঞ্জুল বৰুৱাৰ পৰিচালনাৰ চিনেমা মঞ্জুল বৰুৱা আগতো আমি চিনেমা চাইছো থ্যাঙ্কফুলি মানে থিয়েটাৰ হলৰ পৰা আহি এখন এতিয়া ৰিল ড্ৰামাত আছে এজ এ ডিৰেক্টৰ মঞ্জুল বৰুৱা বহুত ট্ৰেইন ডিৰেক্টৰ নিচিনা মোৰ লাগে ইয়াৰ আগৰখন চিনেমা যেতিয়া মই চাইছিলো তেওঁৰ থিয়ৰিটিকেলি বস্তুবোৰ বহুত পাৰফেক্টকে ফলো কৰে মানে এনেকুৱা ৰেণ্ডম মানে কোনো ডিৰেক্টৰ নহয় যে আপুনি বহুত কিবা কিবি দুখ উলিয়াব পাৰিব টেকনিকেলি হি ইজ এ ভেৰি চাউণ্ড ডিৰেক্টৰ অ'কে এই চিনেমাখনৰ ষ্টৰিটো হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ এটা গল্পৰ পৰা লোৱা আৰু এগৰাকী পৌৰা অসমীয়া মহিলা আৰু আন এজন বেলেগ এজন মানে একে বয়সৰ পুৰুষ ব্যক্তি বা পুৰুষ তেওঁলোকৰ লৈ কাহিনীটো আগবাঢ়ে ইটছ অনুৰ চিনেমা নামটোৱে আচলতে কিবা অকলশৰীয়া শব্দটো অৰ্থ কি বাৰু অনুটোৰ নামটো মোষ্টলি অকলশৰীয়া আছিলে নেকি কাহিনীটো মানে আৰম্ভণিখিনি মানে বহুত শ্ল'কে আৰম্ভ হয় হা ভাষণা আৰম্ভণি ইমানেই শ্ল' মানে জাহানাৰা বেগমে মূল চৰিত্ৰটোত অভিনয় কৰিছে আৰু জাহানাৰা বেগমৰ সহায়িকা হিচাপে দুটা কেৰেক্টাৰ আছে মই কেৰেক্টাৰকেইটাৰ নামকেইটা পাহৰিছো বাট অভিনয় কৰিছে এজন হৈছে বলৰাম দাস আৰু আনগৰাকীৰ নাম কি শৰ্মা আছিলে ৰবতে মই নামটো কৈ দিছো এই মুহূৰ্তত তেওঁলোক দুজনৰতো জানে আপোনালোকে আগতে যদি আপোনালোকে বলৰাম দাসৰতো বহুত কেইখন ভাল চিনেমা আনকি মঞ্জুল বৰুৱাৰ আগৰ চিনেমাখনতো বহুত ধুনীয়া এক্টিং কৰিছে আৰু আমি আৰু এখন চিনেমা মাৰাঠী চিনেমা আমি ৰিভিউ কৰিছিলো ৱেলকাম হোমখনত তাতো মানে বলৰাম দাসে বহুত ধুনীয়া এক্টিং কৰিছিলে আৰু তাৰপিছত আমি উপসৰ্গখনত বাকীগৰাকী অভিনেত্ৰীৰ মানে অভিনয় আমি চাই খুব ভাল পাইছিলো ইয়াত মানে তেওঁলোক দুজন বহুত ধুনীয়া এক্টিং আৰু তাতকৈও বেছি ধুনীয়া এক্টিং কাৰ জানানে জাহানাৰা বেগমো ভাল বৃদ্ধা মহিলা হিচাপে তেওঁ যিমানখিনি ফুটাই তুলিব পাৰিছে থ্ৰু হাৰ বডি মানে ধুনীয়া পাৰফেক্ট এক্টিং কৰিছে যে ৰজত কাপুৰ আছে তাত ভাবক ৰজত কাপুৰৰ লগত মানে টাক্কৰ দিব পাৰিব লাগিব অৱশ্যে তেওঁ বহুত কষ্ট কৰিছে অসমীয়া ভাষাত ক'বলৈ অসমীয়া ভাষাটো তেওঁ যিমান পাৰে ক'বলৈ চেষ্টা কৰিছে বাট ৰজত কাপুৰৰ লগত সমানে টাক্কৰ দিবলৈ জাহানাৰা বেগম আছে এণ্ড ইটছ ভেৰি ডিলাইটফুল টু ৱাচ অল দিছ মানে টেলেণ্টেড এক্টৰৰ মানে অভিনয়খিনি চাই বিৰাট ভাল লাগিছে কাহিনীটো বা অকণ ফিকা পৰিলে লাষ্টৰ ফালে মই ভাবিছিলো আৰম্ভণিখিনি ইমান ধুনীয়া শ্ল' হৈছে এনেকুৱা লাগিছে যেন মই এখন মালায়ালম চিনেমা থ্ৰিলাৰ চিনেমা এখনৰ শ্ল' বাৰ্ণ আৰু সেইকাৰণে যেন পিছত যেন সাংঘাতিক কিবা এটা ঘটিব একদম ক্লাইমেক্সত যেন সাংঘাতিক কিবা এটা ঘটিব কিন্তু ইমান বেছি তেনেকুৱা একো ক্লাইমেক্স নহয় চিনেমাখন একেটা গতিতে গৈ থাকে কিন্তু এনেকুৱা লাগিছে যেন থ্ৰিলাৰ চিনেমাখন আৰম্ভণিখিনি এনেকুৱা হ'লে বিৰাট ভাল লাগিলে চিনেমাখন থ্ৰিলাৰ জনৰ হয় নেকি থ্ৰিলাৰ নহয় একেবাৰে নহয় ইটছ এ ড্ৰামা জনৰা একচুৱেলি মানে অনুৰাধা পূজাৰীৰ গল্প যেতিয়া অফক'ৰ্চ থ্ৰিলাৰ হয়তো নহয় কাৰণ মই অলমষ্ট গোটেইখন পঢ়ি কাটি শেষ গতিকে এইটো মোৰ মনত নাই কোনটো গল্প আছিলে হয়তো নপঢ়িবও পাৰো আদাৰৱাইজ তুমি কি ক'বা যে আমাৰ যিখিনি মানুহে আজি চাব ৰিলটো বা যোনখিনিয়ে তেওঁলোকে যোনে চোৱা নাই অনুখন অলৰেডি তেওঁলোকে চাব লাগে নে নাই তেওঁলোকে চাব লাগে এবাৰ হ'লেও চাব লাগে ভাল এক্সপিৰিয়েঞ্চ ন অভিনয়